নমস্কাৰ, গুড ইভিনিং সকলোকে। মই জানিবি সকলোকে স্বাগত জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনন্দপুৰ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ কিমান ভালে আছে সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া সন্ধিয়াৰ কাৰণে একে চাহ লগত খাবলৈ অকণমান পিঠা বনাই আছোঁ আৰু অকণমান মেগী। আমাৰ গাৰ্গী কালিৰ পৰা আৰু খোৱাল অকণমান কমাই দিছে। ভাতটো একেবাৰে মুখত নলয়, এইফালে চেল ল'ব নাখায়, মুৰ্গীত অকণমানে খায় আৰু সেই এবাৰ ৰাতিপুৱা খুৱাইছোঁ যে সেই খোৱা দেই একদম চিন্তা লাগিছে মোৰ ছোৱালীজনী একদম অকল ফিডিং কৰাটো সেয়ে, বাকী একো নাখায়। তাই কাৰণে অকণমান মেগী বনাই দিওঁ আৰু যদি খায়। কালি বনাইছিলোঁ যে কালি খোৱা নাই বাৰু, অকণমানে খাইছে। হ'লেও মাহঁতে কৈ আছে বনাই দিবলৈ, অকণমান বনাই দিওঁ মেগী আৰু বইল আৰু সেয়ে অকণমান বনাই দিওঁ বুলি আৰু হৈ আছে লাহে লাহে। আৰু এইফালে অকণমান পিঠা চাহৰ লগত খাবলৈ আছে, বৰ্তন আছে, কিন্তু অকণমান পিঠা বনাই খাওঁ। মোৰ ইফালে গা আজিৰ দিনটো পূৰা দুৰ্বল দেই, একদম অকণমানো ভাল পোৱা নাই। যে এনেকুৱা লাগে যে অকল শুয়ে থাকোঁ নেকি, শুয়ে কটাইছোঁ। কিন্তু মই আজিৰ দিনটো একোৱে কৰা নাই বুলি ক'লে একোৱে কৰা নাই, চব মায়ে কৰিছে। একদম ভালেই পোৱা নাই। গাৰ্গীৰ লগতে তাইক লৈ শুই আছিলোঁ, তাইও ফিডিং কৰি আছে। এইফালে আকৌ নামে, আকৌ খেলে, গাটো অকণমান ভাল পালে খেলে, আকৌ কান্দে, এনেকুৱা আৰু লাহে লাহে হওক আৰু বেলেগ বস্তুটো খুৱাবই নোৱাৰোঁ। ডাঙৰ কাঁহীত দিলে পটককৈ ঠাণ্ডা হৈ যাব, নহ'লে পাতিত দিলে গৰম হৈ অকণমান টাইম লাগিব। কাঁহীত ঢালি দিম আৰু গোটেইখিনি নাখায় বাৰু, তাই মায়ে খাই দিব আধা কি গাৰ্গী নাখালে মায়ে খাই দিব আৰু। এতিয়া ষ্টেণ্ড ফেন চলিছে, থাকক অকণমান ঠাণ্ডা হওক ফেনৰ ওচৰতে। তাৰপিছত তাতে চলিয়াটো যদি চাই উৎপাত লগাব, নাখাবতো কিন্তু উৎপাত লগাব আৰু গৰম ঠাণ্ডা হওক লাহে লাহে। গাখীৰখিনি গৰম বহাই দিছোঁ হওক, তাৰপিছত লাহে লাহে চাহ বনাব হৈছে। আৰু গাখীৰখিনি চাহ খোৱা একদম গোটেই গাখীৰ সৰহ হৈ আছে। গাখীৰো নাখাওঁ, গাখীৰ সৰহটো একদম বেয়া পাওঁ। গাৰ্গীক সেই ৰুমত খুৱাইছোঁ আৰু ছোৱালীজনীয়ে খোৱালৈ একদম এৰি দিছে দেই। গা অকণমান ভাল পাইছে, কিন্তু খোৱালৈ একেবাৰে কৰা নাই। তো চৰ্দি ভালে হোৱা নাই। অকণ ধৰিলে ক'লা জিৰা অকণ পিটিকা কৰোঁ দেই। সেইদিনা মায়ে বনাইছিলে ৰাতি, নিমখ এনেকুৱা বেছি দিছে। নিমখ বেছিলে আকৌ খাব নোৱাৰোঁ মই বুলি নহয়, দেউতাও খাব নোৱাৰোঁ নিমখ বেছি। সেইকাৰণে অকণমান খাব আজি ময়ে বনাওঁ আৰু নহৰু দিম আৰু দিম শুকান কেঁচা জলকীয়া সেয়ে দি বনাম। এই অকণমান ক'লা জিৰা ভাজি কৰি আছোঁ। আৰু এইফালে ভাত, চব্জিও আছে। জাপানী মাছ আনিছিলে, জাপানী মাছ মোৰ নাখাওঁ, গোন্ধাই। মোৰ কাৰণে অকণমান নলা মাছ ইয়াত পোনা মাছ আনিছিলে আৰু একেলগতে বনাইছে আৰু সেই লগতে খালোঁ। মাছ এক্সট্ৰাকৈ থৈছে আৰু এই আলুৰ লগত বনাইছিলে মাছ। জাপানী মাছ মই এনেকুৱা গোন্ধ পাওঁ, জাপানী বামি আৰু এই কিবা চেঙেলী গৰু এইবিলাক এনেকুৱা গোন্ধ পাওঁ, সেইকাৰণে খাবলৈ মন নাযায় মোৰ। অলপ গৰু মাছ পুৰি পিটিকা কৰিলে, আমাৰ ইয়াতে এইবোৰ খাবলৈ নাই, ক'ত পাব গৰৈ মাছ। মৰা মাছকেইটাই খাব লাগে আৰু সেয়ে আৰু অকণমান কলজীয়া পটাত পিছোঁ, ওপৰত উঠাই ল'ম। সেই পটাখন আৰু ওপৰত উঠাই ল'ম, থিয় হৈ পিচি দিম আৰু লাহে লাহে বনাই মেলি লওঁ আৰু কি কৰিম। গৰমো লাগিছে। সেই ৰুমৰ পৰা এই ৰুমত আনিলোঁ দেই, হোৱা ষ্টাইল। অকণমান আগত জোঙা কৰি শুই আছিলে পকৰটো, এতিয়া কণ নমাইছে, তো খাইছে ভাত চবে। মই যাওঁ ভাত, মইতো অকল কলজীয়া পিটিকাৰে খাম দেই। পিটিকা কি পটাত পিচিছোঁ আৰু সেয়ে মাছ চাছ নাখাওঁ, চৰ্দি ঠাণ্ডাত মাছ খালেও বেছি হয়। লাহে কথা কৈ আছে, উঠি দি আছে, দুবাৰমান উঠিছে। তাৰপিছত লাষ্টত যেতিয়া উঠিছে তাই কান্দিছে, সেইকাৰণে ইয়াতে আনি খোৱালোঁ আৰু। তো যিটো দেহা হৈছে ভিডিঅ'টো ভালে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে ভিডিঅ' নকৰিব। আকৌ নতুন ব্লগৰ সৈতে ভালে থাকিব, ভালকৈ গুড নাইট।